মাই চেনেল। আজি আমি আলোচনা কৰিম ক্লাছ 2 পাঠ 16। প্ৰথম প্ৰশ্ন দিয়া আছে, ৰং মেলালৈ কোন কোন গৈছিল? উত্তৰ গীতিকা, জুমি, মধুমিতা, পেহী, ৰমলা, পাহি আৰু মিমি। ৰঙামণি কাক লাগে? গীতিকা আৰু জুমি। পাহিয়ে কাৰ কাৰণে বেলুনকেইটা লৈছিল? উত্তৰ ভায়েক জিতুৰ কাৰণে। মিমিৰ হাতত কি আছিল? উত্তৰ নানা ৰঙী খাৰু মিমিৰ হাতত আছিল। তাৰপিছত কবিতাটো দিয়া ল'ৰা ছোৱালীবোৰৰ নাম লিখিবলৈ কৈছে। মই ছাইডত দেখুৱাই দিছোঁ, তোমালোকে লিখি ল'ব পাৰিবা। পয়েমটোত থকা নামখিনি গীতিকা, জুমি, মধুমিতা, পাহি, জিতু আৰু মিমি। কবিতাটো গাবলৈ চেষ্টা কৰিছে। আমি যেতিয়া পাঠ আলোচনা কৰিম তেতিয়া আমি কবিতাটো গাবলৈ চেষ্টা কৰিম। এটা বেলুনৰ ছবি আঁকা বুলি কৈছে। মই স্কুলতে কৰা ছাত্ৰ ছাত্ৰীয়ে এটা বেলুনৰ ছবি দেখুওৱা হৈছে তোমালোকে চেষ্টা কৰিবা আঁকিবলৈ। আৰু তাৰ পিছৰ প্ৰশ্ন হৈছে ক অংশৰ লগত খ অংশ মিলোৱা। গীতিকা আৰু জুমিক লাগে ৰঙামণি, দোকানৰ মূৰত ধুনীয়া টুপি, বেলুন দুটা পাহিয়ে ল'লে তুলি, মিমি হাতত নানা ৰঙী খাৰু।